নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আপোনালোকে চাইছে নিউজ কাষ্ট এট 9 ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক নিউজ কাষ্ট এট 9ত জনাম কিন্তু আজি সকলোৰে দৃষ্টি নিবদ্ধ থকা খবৰটো হৈছে মুখ্যমন্ত্ৰী আৰু এইবাৰ মাটিৰ দালালৰ পাছত মুখ্যমন্ত্ৰীৰ চকু পৰিছে ডিটিঅৰ দালালৰ ওপৰত আজি এখন বিশেষ সভাত মুখ্যমন্ত্ৰীয়ে একেবাৰে পুনপটীয়া ভাষাতেই সকিয়নি প্ৰদান কৰিছে ডিটিঅ সকলক বিশেষকৈ যি সকল লোক ডিটিঅ কাৰ্যালয়লৈ গৈ তাতে তেওঁলোকৰ বিভিন্ন লাইসেন্সৰ ৰিনিউৱেলৰ কাম থাকে নৱীকৰণৰ কাম থাকে বা নতুন লাইসেন্স বনোৱাৰ কাম থাকে তেনে কামত সচৰাচৰ দালালৰ সহায় ল'বলগীয়া হয় একাংশ লোকে কিন্তু এই ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী কঠোৰ হৈছে আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে এতিয়াৰ পৰা দালাল ৰাজ নচলিব দালালৰ এখন বিশেষ তালিকা মুখ্যমন্ত্ৰীৰ হাতত পৰিছে যিখন তালিকা চাই মুখ্যমন্ত্ৰীও হতবাক যে দালাল সকলৰ ইমান সম্পত্তি কৰ পৰা হ'ল এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু লগতে অসমৰ ৰাইজৰ বাবে পূজাৰ অফাৰো ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই খবৰ জনাম তাৰ সমান্তৰালকৈ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ আৰু সমগ্ৰ দেশজুৰি যিটো চৰ্চাৰ বিষয় তিনি বিতৰ্কিত কৃষি আইন সেই কৃষি আইনৰ বিৰোধিতা কৰি আজি ভাৰত বন্ধ আহ্বান কৰিছিল একাংশই সেই ভাৰত বন্ধৰ প্ৰভাৱ কেনেকুৱা সকলো দেখুৱাম নিউজ কাষ্ট এট 9ত কিন্তু প্ৰথমতে চাওক আজিৰ নিউজ কাষ্ট এট 9ৰ লিড ষ্টৰিজ হ'ব তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত সংযুক্ত কিষাণ মোৰ্চাৰ ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ ঠাই ঠাই বন্ধ সমৰ্থকৰ বিক্ষোভ অসমৰ বৰাকত ব্যাহত স্বাভাৱিক জীৱন যাত্ৰা মাটি দালালৰ পিছত এইবাৰ পৰিবহণ বিভাগত মুখ্যমন্ত্ৰীৰ ৰঙা চকু ডিটিঅৰ 382 জনীয়া দালালৰ তালিকাত মুখ্যমন্ত্ৰীৰ হাতত অচিৰেই দালালক থপিয়াই অনাৰ হুংকাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী উপনিৰ্বাচনৰ প্ৰাক্ষণত দুফাল হল ৰাইজৰ দল সমৰ্থন প্ৰত্যাহাৰ কৰিলে 70টাকৈ সংগঠনে অখিল গগৈৰ বিৰুদ্ধে সংবিধান অৱমাননা কৰাৰ অভিযোগ ৰাইজৰ দলেও ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হল সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰিটাৰ্নিং বিষয়াৰ পৰা সংগ্ৰহ কৰিলে বিজয়ৰ প্ৰমাণ পত্ৰ জয়ৰ বাবে বিজেপি মিত্ৰজোঁটক কৃতজ্ঞতা জ্ঞাপন কৰিছে সোণোৱালে উপনিৰ্বাচনৰ পূৰ্বে পুনৰ পশ্চিমবংগত নিৰ্বাচনী হিংসা ভৱানীপুৰত বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি দিলীপ ঘোষক টিএমচি কৰ্মীৰ আক্ৰমণ সংঘৰ্ষত হতাহত কেইবাগৰাকীও বিজেপি কৰ্মী সমৰ্থক আৰু মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ আত্মসমৰ্পণ কৰিছে এপিডিচিএলৰ পলাতক মহাপ্ৰবন্ধক আতাউৰ ৰহমানে পূৰ্বে গ্ৰেপ্তাৰ হোৱা 10জন অভিযুক্তক ইতিমধ্যে আদালতত হাজিৰ কৰোৱা হৈছে আৰু অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া আৰু এই সকলোবোৰ সামৰি আজি নিউজ কাষ্ট এট 9 প্ৰথমতে আৰম্ভ কৰিছো দিনটোৰ আটাইতকৈ চৰ্চিত খবৰটোৰ সৈতে দায়িত্ব লোৱাৰ পাছৰ পৰাই বিভিন্ন খণ্ড বিভিন্ন বিভাগত মুখ্যমন্ত্ৰীয়ে অনিয়মৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই আহিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে নিজেই তেওঁ আগভাগ লৈছে ইতিমধ্যে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে দিনে নিশাই অভিযান চলাই আহিছে জালত পৰিছে শ শ দালাল গ্ৰেপ্তাৰ কৰিছে 5 শতাধিক মাটিৰ দালালক কিন্তু মাটিৰ পিছত এইবাৰ মুখ্যমন্ত্ৰীৰ চকু পৰিছে পৰিবহণ কাৰ্যালয়ত এইবাৰ পাল ডিটিঅৰ কাৰ্যালয়ৰ দালাল বিলাকৰ মুখ্যমন্ত্ৰীৰ হাতত পৰিছে ডিটিঅ কাৰ্যালয়ৰ 382টা দালালৰ নাম আৰু ঠিকনা ডিটিঅ কাৰ্যালয়ৰ দালালৰ অগাধ সম্পত্তি দেখি হতবাক হৈ পৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডিটিঅৰ দালালক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে দিলে আন এক সকিয়নি আনকি দালালক থপিয়াই অনাৰো হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ মই যাৰ পৰা লিষ্ট লওঁ ডিটিঅ অফিচৰ 382 জন দালালৰ নাম দিছে আৰু ইহঁতৰ প্ৰপাৰ্টি লিষ্টখন ইমান ইম্প্ৰেছিভ দেখিলে ভাল লাগি যায় যে অসমত ইমান মানুহৰ ডেভেলপ হৈছে ভেৰি ভেৰি ইম্প্ৰেছিভ লিষ্ট কেতিয়াবা সিহঁতকো থপিয়াব লাগিব এইটো বেলেগ কথা বাট লিষ্ট ইজ ভেৰি ইম্প্ৰেছিভ এতিয়া নাহিলে আমাৰো দায়িত্ব কমি গ'ল যি কৰিলে আগত আমি কেৰি কৰিব নাযাওঁ বাট উই হেভ টু চে মুখ্যমন্ত্ৰীৰ আন এটা অভিযোগ এইবাৰ প্ৰসংগ আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ নিজৰ লাইসেন্সখন জটিল প্ৰক্ৰিয়া আৰু দালালৰ উৎপাতৰ বাবে আজি পৰ্যন্ত ভুল হৈ থকা নিজৰ লাইসেন্সখন শুদ্ধ কৰিব পৰা নাই স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা নিজেই আজি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই সৰস্বতী পূজাৰ দৰে টেবুলে টুবুলে চান্দা দিব লাগে চৰকাৰী কাৰ্যালয়ত
এই কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে কিন্তু মুখ্যমন্ত্ৰীৰ লাইচেন্সত কি ভুল আছিল যি আজিলৈকে শুদ্ধ কৰিব পৰা হোৱা নাই আৰু লগতে এই দালালসমূহ আৰু লগতে দালালক দিবলগীয়া চান্দা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি ক'লে শুনক লাইচেন্সখন মই আজিলৈকে ৰিনিউ কৰা নাই কাৰণ এদিন গৈ যাব লাগে এটা থিয় হ'ব লাগে মোৰ ইমান সময় নাই কাৰণে মই আজিলৈকে মোৰ বাদেই দিলোঁ আৰু তাতে মোৰ গ্ৰুপটো ভুলকৈ লিখা আছে হ'ব লাগে লিখা আছে মানে এইখন ক'ত কানেক্ট কৰিব যাওঁ এখনেই গভৰ্ণমেণ্ট under same minister, same commissioner, same director, মই গভৰ্ণমেণ্টৰ ইখন টেবুলতো যাম সিখন টেবুলতো যাম আৰু চবতে চান্দা দিম সৰস্বতী পূজাতে কেনেকৈ চলিব চৰকাৰ এটা সময়ত এইবিলাকৰ ফলত কি হয় যে এই চৰকাৰখন বৰ কৰা আৰে আমাৰ হাততো একোৱে পৰা নাই কেনেকৈ আমি কৰাত ধৰোঁ বোলে ছাৰ বিডিঅ অফিচত গ'লে পইচা দিব লাগে ডিচিত গ'লে দিব লাগে অমুকত গ'লে দিব লাগে এতিয়া মণ্ডলে উঠোৱা পইচাটোৰ ভাগটোতো কোনো মন্ত্ৰীয়ে নাপায় এইটো ক'লেও মই বিশ্বাস নকৰোঁ কোনোবাই পায় বুলি কিন্তু বদনামটোতো আমাৰ মূৰতে হৈ থাকিব এয়া আছিলে সমালোচনা কিন্তু ইয়াৰ পাছত ৰাজ্যবাসীৰ বাবে নতুন কি আছিল আজিৰ মুখ্যমন্ত্ৰীৰ এই ভাষণত ইয়াৰ পাছত আহিলে ৰাজ্যবাসীলৈ আগন্তুক দুৰ্গা পূজাৰ অফাৰ ড্ৰাইভিং লাইচেন্স ৰিনিউৱেল বা নৱীকৰণৰ বাবে আপুনি আৰু পৰিবহণ বিভাগৰ কাৰ্যালয়ত শাৰী পাতিব নালাগে নতুন অনলাইন সেৱাৰ জৰিয়তে লাইচেন্স নৱীকৰণ কৰিব পাৰিব আপুনি এই কথা নিজেই আজি মুখ্যমন্ত্ৰীয়ে জনাইছে কি ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে শুনক তেওঁৰ মুখেৰে 15 days পূজা গিফ্ট আমি ৰাইজক দিব খুজিছো যে ৰিনিউৱেল অফ ড্ৰাইভিং লাইচেন্স আমি দ্বিতীয় অফিচত যাব নালাগে কাৰণ এজন যিকোনো গভৰ্ণমেণ্ট ডাক্তৰে লিখি দিব হি ইজ মেডিকেলি ফিট লাইচেন্সখনৰ নম্বৰটো মই দি দিম ৰিনিউৱেল কাৰ্ডখন অট'মেটিক আহিব এই আছিলে মুখ্যমন্ত্ৰীৰ মন্তব্য সকলোৱে খুব ভাল পাইছে আচলতে মুখ্যমন্ত্ৰীৰ পদক্ষেপক কেন্দ্ৰ কৰি ইয়াৰ পাছত আগন্তুক সময়ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশসমূহ এই বিভাগসমূহত এই কাৰ্যালয়সমূহত ৰাইজৰ সহায়ক হোৱাকৈ ইমপ্লিমেণ্ট হয় নে নহয় তাৰ ওপৰত সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিব ইয়াৰ পিছত আহিছোঁ আজি দেশত চৰ্চিত খবৰটোলৈ তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত সংযুক্ত কিষাণ মৰ্চাই আহ্বায়িত কৰা ভাৰত বন্ধৰ আজি মিশ্ৰিত প্ৰভাৱ দেখা গ'ল দেশজুৰি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বন্ধৰ কোনো প্ৰভাৱ পৰা নাছিল কিন্তু বৰাক উপত্যকাত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিল আৰু এই ভাৰত বন্ধৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিলক্ষিত হ'ল ৰাজধানী দিল্লীকে ধৰি মধ্য ভাৰতত ইতিমধ্যে ৰাজধানী দিল্লীৰ কেইবাটাও যি ৰাষ্ট্ৰীয় ঘাইপথ আছিল তাত অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয় যাৰ ফলত মানুহৰ মাজত যথেষ্ট কষ্ট হয় মানুহৰ অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয় অৱশেষত কিন্তু সময় হোৱাৰ লগে লগে সকলো পথ মুকলি কৰি দিয়া হয় আৰু তাৰ পাছত স্বাভাৱিকভাৱেই যাত্ৰাসমূহ আৰম্ভ হয় তিনি বিতৰ্কিত কৃষি আইন সংসদত গৃহীতকৰণৰ এবছৰ পূৰ হ'ল চলিত ছেপ্টেম্বৰ মাহতে সংযুক্ত কিষাণ মৰ্চা আহ্বায়িত সোমবাৰৰ ভাৰত বন্ধ কৃষক আন্দোলনে 10 মাহ অতিক্ৰম কৰা গাজীপুৰ সীমান্ত এয়া ভাৰত বন্ধ সফল কৰাৰ বাবে পুৱাতে দেশবাসীলৈ আহ্বান সংযুক্ত কিষাণ মৰ্চাৰ নেতা ৰাকেশ টিকাইটৰ पूरी सरकार फेल हुई है किसानों के लिए आलू का किसान बर्बाद हुआ एमएसपी पे खरीद नहीं होती ये सारी चीजें पूर्ण रूप से रोजगार के मोर्चे पे सरकार फेल हुई है গাজীপুৰতে ভাৰত বন্ধ উপলক্ষে আয়োজন কৰা বিক্ষোভ কাৰ্যসূচীত ভাগ লয় যোগেন্দ্ৰ যাদৱেও सरकार अंदर से हिली हुई है ऊपर से ऐसा नाटक करती है कि उसे पता नहीं लग रहा किसान ने कर ली मुट्ठी बंद हम करेंगे भारत बंद হাৰিয়ানাৰ কাৰ্ণাল ৰোহতাক পঞ্জাবৰ অমৃতসৰ আদিত ভাৰত বন্ধ সফল কৰাৰ লক্ষ্যৰে পুৱাতে ৰাজপথলৈ ওলাই আহিল বন্ধ সমৰ্থকৰ দল বিভিন্ন স্থানত পথ বন্ধ কৰি ভাৰত বন্ধ সফল কৰাৰ প্ৰয়াস चक्का जाम रहेगा পঞ্জাবৰ বিভিন্ন স্থানত বন্ধ সমৰ্থকসকলে ৰেলপথত বহিও বিক্ষোভ কাৰ্যসূচী পালন কৰে এয়া অন্ধ্ৰৰ বিজয়ৱাড়া হাইৱে পুৱাৰে পৰা দুপৰীয়ালৈ বিভিন্ন স্থানত পালন কৰা হয় বিক্ষোভ কাৰ্যসূচী বিভিন্ন স্থানত আৰক্ষীয়ে বন্ধ সমৰ্থকক বলপূৰ্বক বাধা প্ৰদান কৰাৰ বাতৰি আহিছে অসমত ভাৰত বন্ধৰ প্ৰভাৱ আছিল মিশ্ৰিত ধুবুৰী বৰপেটা জিলাৰ লগতে বৰাক উপত্যকাৰ শিলচৰ কৰিমগঞ্জ আদিত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয় বিভিন্ন স্থানত বন্ধ সফল কৰাৰ বাবে SUCI-কে ধৰি দল সংগঠনে পালন কৰে ধৰ্ণা কাৰ্যসূচী বহু ঠাইত প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে যোৰহাট বঙাইগাঁও নলবাৰী নাজিৰা লখিমপুৰ আদি চহৰত দোকান পোহাৰ বন্ধ থকাৰ বিপৰীতে গাড়ী মটৰৰ চলাচল আছিল স্বাভাৱিক
কিন্তু গুৱাহাটী মহানগৰীত ভাৰত বন্ধৰ কোনো প্ৰভাৱ পৰিলক্ষিত নহ'ল। সামগ্ৰিকভাৱে বন্ধৰ সময়ছোৱা অতিবাহিত হয় শান্তিপূৰ্ণভাৱে। ব্যুৰো ৰিপৰ্ট ND24। আৰু এই ভাৰত বন্ধৰ সমান্তৰালকৈ সকলোৰে দৃষ্টি নিবদ্ধ আছিল এগৰাকী বিশেষ ব্যক্তিৰ ওপৰত। তেওঁ হৈছে ৰাকেশ টিকেইট। ইতিমধ্যে নিজকে এগৰাকী কৃষক নেতা হিচাপে চিনাকি এটা দিবলৈ চেষ্টা কৰি থকা এই ৰাকেশ টিকেইটক অৱশেষত সংবাদ মাধ্যমে সাক্ষাৎ কৰিবলৈ সক্ষম হ'ল। ৰাকেশ টিকেইটে এই গোটেই আজি দিনটোৰ যি ভাৰত বন্ধ কাৰ্যসূচী সেই সন্দৰ্ভত কি ক'লে শুনাবলৈ বিচাৰিছোঁ। सब खुल गए, बढ़िया रहा, सब जगह प्रोग्राम रहा, जनता का सहयोग रहा। और जिस जनता को भाई कष्ट रहा तो एक दिन किसान के नाम भी, वो धूप में गर्मी में बैठा हुआ है 10 महीने से, तो एक दिन का कष्ट कैसा लगा होगा, तो वो अनुभव भी जनता को करना चाहिए। उनका धन्यवाद है, और जो जाम में फंसे भाई उनका भी धन्यवाद है। कम से कम एक दिन का कष्ट उन्होंने भी झेला, इन किसानों के लिए उनका भी धन्यवाद है। अभी नहीं है, देखेंगे कब मीटिंग होगी, अब कोई सी डेट तय होगी तो जब फिर बातचीत करेंगे। ये ऐसे ही आंदोलन चलता रहेगा, शांतिपूर्ण तरीके से आंदोलन हमारे रहेंगे। ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে আগন্তুক সময়ত তেওঁলোকৰ এতিয়া ভাৰত বন্ধৰ কোনো কাৰ্যসূচী নাই। হয়তো ৰাজ্য চৰকাৰৰ সৈতে বা কেন্দ্ৰীয় চৰকাৰৰ সৈতে তেওঁলোকৰ আলোচনা হ'ব, তাৰ পাছত কি সিদ্ধান্ত হয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। এতিয়া আহিছোঁ বিগত প্ৰায় 24 ঘণ্টাত ৰাজস্থানৰ এটা খবৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অসমত যেনেকৈ টেট পৰীক্ষা অনুষ্ঠিত হয়, ঠিক তেনেকৈ ৰাজস্থানৰ যিটো শিক্ষক বাছনিৰ পৰীক্ষা তাক কোৱা হয় ৰিট, অৰ্থাৎ ৰাজস্থান এলিজিবিলিটি এক্সাম ফৰ টিচাৰ্ছ। এই ৰিট পৰীক্ষাত এটা আজব ঘটনা সংঘটিত হৈছে। বৰ্তমান চৰ্চাত আছে এই ৰিট পৰীক্ষা। চৰ্চাৰ কাৰণ হৈছে পৰীক্ষাৰ্থী আৰু নকলৰ নতুন কৌশল। এই মুহূৰ্তত জনাইছোঁ আপোনালোকক, এইবাৰ চেণ্ডেলত ব্লুটুথ সংযোজন কৰি কাণৰ ভিতৰত এয়াৰফোন সংলগ্ন কৰি পৰীক্ষাত বহিছিল কেইবাগৰাকীও প্ৰাৰ্থী। এনে কৌশল অৱলম্বন কৰা কেইবাগৰাকীও পৰীক্ষাৰ্থীক অৱশেষত আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আকৌ কৈছোঁ যে এযোৰ চেণ্ডেল, সেই চেণ্ডেলযোৰত ব্লুটুথ তেওঁলোকে সংযোজন কৰিছে, আৰু সেই চেণ্ডেলৰ পৰা তেওঁলোকৰ ছিগনেল আহে কাণলৈ। কাণত তেওঁলোকৰ আছে ৱায়াৰলেছ ব্লুটুথ ইয়েৰফোন, যিটো কাণৰ একেবাৰে ভিতৰত তেওঁলোকে সংস্থাপন কৰিছিল, আৰু তেনেকৈ তেওঁলোকে পৰীক্ষাত বহিবলৈ আহিছিল। তেওঁলোকৰ চেণ্ডেলৰ জৰিয়তে কানেক্টেড হৈ আছিলে আন কোনো লোকৰ সৈতে, আৰু তাৰ পাছত সেই চেণ্ডেলযোৰৰ জৰিয়তে তেওঁলোকে আনৰ পৰা উত্তৰসমূহ শুনিছিল আৰু পৰীক্ষাত বহি তেওঁলোকে লিখিবলৈ চেষ্টা কৰিছিল। কিন্তু ইতিমধ্যে আৰক্ষী তৎপৰ হৈছিল, আৰু আৰক্ষীয়ে সেই প্ৰায় 25জনকৈ এনে পৰীক্ষাৰ্থীক আটক কৰিবলৈ সক্ষম হৈছে। শুনি আচৰিত হ'ব, একাংশ পৰীক্ষাৰ্থীয়ে 6 লাখ টকা পৰ্যন্ত দাম দিছিল এই ব্লুটুথ সংযোজিত চেণ্ডেলযোৰত। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই এতিয়া অধিক কঠোৰ হৈ পৰিছে পৰীক্ষা নিয়ন্ত্ৰকসকল। উল্লেখযোগ্য যে 16,51,000 পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত, কিন্তু তাৰে অধিকাংশই ইতিমধ্যে যিহেতু খুব সুন্দৰকৈ এই পৰীক্ষাত বহিছিল, মাত্ৰ এটা চেণ্টাৰত 15ৰ পৰা 20জনকৈ এনে পৰীক্ষাৰ্থী দেখিবলৈ পোৱা গ'ল, যিসকলে সেই ব্লুটুথ সংযোজিত চেণ্ডেল পৰিধান কৰিছিল, আৰু তেওঁলোকৰ সৈতে আকৌ কৈছোঁ চেণ্ডেলৰ সৈতে কানেক্টেড হৈছিল তেওঁলোকৰ এটা বিশেষ ইয়েৰফোন, যিটো ৱায়াৰলেছ আছিলে। ব্লুটুথৰ জৰিয়তে তাত শুনি তেওঁলোকে উত্তৰ লিখিছিল। এই ক্ষেত্ৰত আৰক্ষীয়ে কি কয়, আৰক্ষীৰ মন্তব্য শুনাবলৈ বিচাৰিছোঁ। शनिवार की रात्रि को हमारी नया गंगा शहर थाने की जो गाड़ी गश्त कर रही थी उसको ये सूचना मिली कि कहीं संदिग्ध अवस्था में कुछ लड़के खड़े हैं, उनके संपर्क में कुछ लोग हैं और कोई गतिविधि होना प्रतीत हो रही है। हमारे एसएचओ को ये सूचना मिलने के बाद वो विशेष टीम के साथ वहां पर पहुंचे। उन्होंने उन लोगों को राउंड अप किया। ये 5 लोग थे जो पुलिस को देख के भागने का प्रयास कर रहे थे, और इनका एक मेन सरगना पुलिस को देख के फरार होने में सफल भी हो गया। इन 5 लोगों को हम थाने पर लेकर के आए, इनसे पूछताछ की तो काफी चौंकाने वाले तथ्य सामने आए। इन 5 में से 3 परीक्षार्थी थे जिन्होंने जो इन गिरोह के लोगों के संपर्क में थे, और 2 गिरोह के सदस्य थे। इन लोगों का मोडस ऑपरेंडी ये था कि ये स्लीपर्स के अंदर, जो पैरों में स्लीपर्स पहनते हैं, उनके अंदर एक डिवाइस फिट करके और उस डिवाइस में सिम डाल के, जो सिम और जो डिवाइस है वो बाहर के फोन से कनेक्टेड था, और उसी से एडजॉइनिंग एक ब्लूटूथ बग जो कान में अभ्यर्थी के फिट किया जाता था, इस पूरी टेक्निकल प्रिपरेशन के साथ इन परीक्षार्थियों को उपलब्ध करा रहे थे। इस स्लीपर की कीमत ये एक परीक्षार्थी से 6 से 7 लाख रुपए ले रहे थे, जो चेक के माध्यम से, कैश, एडवांस और कुछ काम हो जाने के बाद इस तरह के कंडीशंस में ये लोग काम कर रहे थे।
जानकारी में ये आया है कि ये लोग इस तरह के स्लीपर्स दिल्ली से तैयार करवा के लेकर के आए हैं। पूछताछ में हमें ये जानकारी में आया कि लगभग 25 परीक्षार्थियों को इन्होंने इस प्रकार के स्लीपर्स बेची। গতিকে এনেধৰণৰ স্লিপাৰক লৈ চেণ্ডেলক লৈ এতিয়া বিভিন্নজনৰ বিভিন্ন চৰ্চা, কিন্তু এতিয়ালৈকে আচলতে উদ্ঘাটন হোৱা নাই যে এই চেণ্ডেলসমূহ তেওঁলোকে ক'ত প্ৰস্তুত কৰি আনিছিল। অন্য খবৰলৈ আগবাঢ়িছোঁ, ৰাজ্যৰ ৰাজনীতিৰ খবৰ। উপ নিৰ্বাচন সমাগত, কিন্তু উপ নিৰ্বাচনৰ প্ৰাক্ষণত ৰাইজৰ দলত এতিয়া মুখ্য আঘাত দেখিবলৈ পোৱা গৈছে। ৭০টাকৈ দল আৰু সংগঠনে ৰাইজৰ দলৰ সৈতে থকা সকলো সম্পৰ্ক ছেদ কৰিছে, ভংগ কৰিছে ঐক্যমঞ্চ। এতিয়া ৰাইজৰ দলক অখিল গগৈৰ প্ৰাইভেট লিমিটেড কোম্পানী আখ্যা দি সৰব হৈছে ৭০টাকৈ দল সংগঠনৰ নেতৃত্ব। কিন্তু কি হ'ল আচলতে? কিয় তেওঁলোক অখিল গগৈৰ বিৰুদ্ধে ক্ষুব্ধ? কিয় তেওঁলোকে এই ঐক্যমঞ্চ ভংগ কৰিছে? চাওক এই ৰিপৰ্টত। ৰাইজৰ দলৰ কাষৰ পৰা আঁতৰিল ৭০ দল সংগঠন। আমি ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখৰ পৰা ৰাইজৰ দল নামৰ কোনো ৰাজনৈতিক দল অসমত নাই। যিটো দল আছে সেইটো অখিল গগৈ দল হ'ব, এইটো ৰাইজৰ দল নহয়। সমৰ্থন উঠাই লোৱা ৭০ দল সংগঠনে ৰাইজৰ দলৰ বিৰুদ্ধে উত্থাপন কৰিলে ইটোৰ পিছত সিটো অভিযোগ। ৰাইজৰ দলত অখিল গগৈৰ একনায়কত্ববাদ চলিছে। অখিল গগৈৰ কথাই দলৰ সংবিধান। প্ৰাইভেট লিমিটেড কোম্পানীত পৰিণত হৈছে ৰাইজৰ দল। কোম্পানীৰ CMD হৈছে অখিল গগৈ। ৰাইজৰ দলৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ ঘোষণা কৰি সংবাদমেলত সৰব ৭০ দল সংগঠন। যে এজন ব্যক্তিকেন্দ্ৰিক যেনেধৰণে CMD যেনেধৰণে কাম চলাই এটা কোম্পানীত, ঠিক তেনেধৰণে বৰ্তমান সময়ত ৰাইজৰ দল চলি আছে। গতিকে ইয়াত আৰু ৰাজনৈতিক দল হিচাপে কোনো ধৰণৰ চলি থকা নাই। যেতিয়া আমি এটাই অনুৰোধ জনাম যে ৰাইজৰ দলটো যিহেতু ভাগি গ'ল, এতিয়া অখিল গগৈ প্ৰাইভেট কোম্পানী লিমিটেড কোম্পানী হিচাপে ৰেজিষ্টাৰ কৰি লৈ কাম চলালেই ভাল হ'ব। জনতাৰ স্বাৰ্থৰ প্ৰতি নহয়, ব্যক্তিৰ স্বাৰ্থকহে গুৰুত্ব দিয়ে ৰাইজৰ দলে। ৰাজনৈতিকভাৱে অপৰিপক্ক ৰাইজৰ দলৰ ভিতৰচৰাত চলিছে কন্দল। ৭০ সংগঠনৰ সৈতে হোৱা নাই কোনো ধৰণৰ আলোচনা। ৭০ সংগঠনৰ সৈতে আলোচনা নকৰাকৈয়ে অখিল গগৈৰ মুখৰ কথাই হৈছেগৈ সিদ্ধান্ত। কেৱল ৭০ দল সংগঠনেই নহয়, শেহতীয়া কাম কাজত ক্ষুব্ধ ৰাইজৰ দলৰে কেন্দ্ৰীয় জিলা আৰু আঞ্চলিক সমিতিৰ বহু নেতা। ৭০টাকৈ দল সংগঠনৰ সমৰ্থন প্ৰত্যাহাৰে কোনো প্ৰভাৱ নেপেলায় ৰাইজৰ দলত। দল ত্যাগ ঘোষণা কৰা অধিকাংশকে পূৰ্বেই দিয়া হৈছে অব্যাহতি। দল ত্যাগীসকল আছিল ৰাইজৰ দলৰ নেতিবাচক শক্তি। ৰাইজৰ দলৰ বিৰুদ্ধে অভিযোগ তোলা নেতাক স্বয়ম্ভু আখ্যা ৰাইজৰ দলৰ। সঁচাকৈ ক'ব বিচাৰিছোঁ, আমি অতি সুখী, পৰম সুখী হৈছোঁ আজিৰ দিনটোত। কাৰণ যিগৰাকী ব্যক্তিয়ে আজি দলৰ পৰা পদত্যাগ কৰিছে, তেখেতসকল দীৰ্ঘদিন ধৰি আমাৰ দলীয় কাম কাজত নিষ্ক্ৰিয় আছিল। আমাৰ যিবিলাক দলীয় বৈঠক আছিল, দলীয় বৈঠকত তেখেতসকল অনুপস্থিত আছিল। আৰু আমি ৰাইজৰ দলে তেখেতসকলক আমাৰ দলৰ নেতিবাচক শক্তি হিচাপে চিহ্নিত কৰিছিলোঁ। কেমেৰা পাৰ্চন ৰূপম ভৰদ্বাজ আৰু হৰি বড়োৰ সহযোগত শান্তনু শইকীয়া আৰু নুপুৰ বৰুৱাৰ ৰিপৰ্ট ND24। খবৰ উপ নিৰ্বাচনৰ আৰু এটা ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ উপ নিৰ্বাচনৰ বাবে ৰাজীৱ ভৱনত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে ব্ৰেকিং নিউজ এয়াই, মাজুলী সমষ্টিত 11জনকৈ কংগ্ৰেছ নেতাই বিচাৰিছে উপ নিৰ্বাচনৰ টিকট। ভৱানীপুৰত 7জনে বিচাৰিছে কংগ্ৰেছৰ টিকট, তামোলপুৰত বিচাৰিছে 3জনে, গোসাইগাঁৱতো 3জনৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন। মৰিয়নীত 10গৰাকী, মৰিয়নী সমষ্টিত 10গৰাকীয়ে বিচাৰিছে টিকট। ইফালে থাউৰাত আন 3গৰাকীয়ে আজি টিকট বিচাৰিছে। আজি অন্ত পৰিছে আবেদন প্ৰক্ৰিয়া আৰু তেনেকুৱা এটা সময়তেই ৰাজীৱ ভৱনত আজি প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ পৰিলক্ষিত হৈছে। ইতিমধ্যে আমি জনাইছো যে কোনটো সমষ্টিত কিমানজন প্ৰাৰ্থীয়ে ইতিমধ্যেই তেওঁলোকে টিকট দাবী কৰিছে, কিন্তু আটাইতকৈ বেছি হৈছে মাজুলীত। মাজুলীত 11জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকট বিচাৰিছে, মৰিয়নীত 10জনে বিচাৰিছে আৰু আন সমষ্টিসমূহত 2ৰ পৰা 3, ক'ৰবাত 4জনেও টিকট বিচাৰিছে। গতিকে কংগ্ৰেছত এতিয়া যিসকল জ্যেষ্ঠ নেতা আছিল তেওঁলোকৰ মাজত এতিয়া সিদ্ধান্ত লোৱাৰ সময় যে কাক তেওঁলোকে টিকট প্ৰদান কৰিব আগন্তুক উপ নিৰ্বাচনত।
এইদৰে আগন্তুক উপ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো দল তৎপৰ হৈছে ৰাজনৈতিক খবৰ তেওঁলোকে লৈ আছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত চলিছে আক্ৰমণ প্ৰত্যাক্ৰমণ নেতাসকলৰ দাবী আৰু ঘোষণাই আকৰ্ষণীয় কৰি তুলিছে নিৰ্বাচনী প্ৰেক্ষাপটটো 6টা সমষ্টিয়ে দখল কৰাৰ দাবীও উত্থাপন কৰিছে শাসক অথবা বিৰোধী উভয় পক্ষই আজি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দাবী উত্থাপন কৰিছে আকৌ এবাৰ যে 100% 6টা সমষ্টিতেই বিজেপিৰ জয় নিশ্চিত নিৰ্বাচন কুচকাৱাজটো চলি আছে আপোনালোক সকলো অৱগত খুব ভাল ৰিজাল্ট হ'ব 6টা বিধানসভা সমষ্টিত আমাৰ উপ নিৰ্বাচন হ'বলৈ গৈ আছে 6টা মানে সমষ্টিতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যি মিত্ৰ গোষ্ঠী আছে বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হ'ব ইতিমধ্যে মই যোৱাকালি থাওৰাত গৈছিলোঁ খুব ভাল পৰিৱেশ প্ৰায় 10,000 ব্যক্তিয়ে কালি যোগদান কৰিছে ঠিক তেনেদৰে মৰিয়নীত গৈছোঁ মৰিয়নীতো খুব ভাল পৰিৱেশ তাৰ আগৰ দিনাখন মই ভৱানীপুৰত গৈছিলোঁ তাত উৎসাহ উদ্দীপনা কমপ্লিট বেলেগ তাৰপিছত মই তামোলপুৰতো গৈছিলোঁ তাতো ভাল দেখিছোঁ এতিয়া গোসাইগাঁও আৰু আমাৰ গোসাইগাঁও আৰু মাজুলী যাব আছে তাত যিটো আভা পাইছোঁ তাৰ যিটো পৰিৱেশ পাইছোঁ নিশ্চিতভাৱে আটাইকেইটা সমষ্টি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠী বিপুল ভোটত এয়া আছিলে বিজেপি আৰু বিজেপি কনফিডেন্ট যে তেওঁলোকে 6টা সমষ্টিতেই বিজয় সাব্যস্ত কৰিব খুব হাঁহি হাঁহি এই কথা নিজেই স্বীকাৰ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ইফালে কংগ্ৰেছ আৰু বিৰোধী শিবিৰ তেওঁলোকৰ তৎপৰতা কেনেকুৱা বিজেপি আৰু AUDFৰ সমালোচনাত আজি সৰব হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মতে কংগ্ৰেছ আৰু AUDFৰ এই মিতিৰালিৰ বাবে বিৰোধী পক্ষটোৱে পূৰ্বে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল কিন্তু এতিয়া AUDFে বিজেপিৰ কাষ চাপিছে যাৰ ফল পাব কংগ্ৰেছে মাজুলীত এইবাৰ 10 গৰাকীকৈ প্ৰাৰ্থীয়ে ইতিমধ্যে 11 গৰাকী প্ৰাৰ্থীয়ে টিকট বিচাৰিছে কংগ্ৰেছৰ তৰফৰ পৰা গতিকে মাজুলীত প্ৰত্যাশীৰ এই ভিৰ দেখি স্বাভাৱিকতে উৎসাহিত হৈছে দলটোৰ জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্য দুয়োগৰাকী কি ক'লে শুনাব বিচাৰিছোঁ AUDF আৰু হিমন্ত বিশ্ব শৰ্মা এটা মুদ্ৰা ৰিপিটি ইলেকশ্যনৰ আগত ভোটৰ কথা ইলেকশ্যনৰ পাছত নোটৰ কথা ইলেকশ্যনৰ আগত ভোট লাগে ইলেকশ্যনৰ পাছত নোট লাগে বহুতে ভাবিছিল যে মাজুলীত চাগে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে নহ'ব আমি এতিয়া বৰ আনন্দিত যে 10 গৰাকী ইতিমধ্যে প্ৰাৰ্থী প্ৰত্যাশী আমাৰ মাজত ওলাইছে এয়া আছিলে কংগ্ৰেছ শিবিৰৰ কথা ৰাজ্যৰ ৰাজনীতিত বিৰোধী দলসমূহে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কৰি আছে সেইটো সকলোৱে জানে তাৰ মাজতে বিজেপিয়ে আকৌ ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰিছে ইতিমধ্যে কাৰ্যনিৰ্বাহক হৈ গ'ল কাৰ্যনিৰ্বাহকত কিন্তু কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ইয়াক লৈ সকলো সন্দেহ নাছিলে দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ সময় নিৰ্ধাৰিত কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্যৰ শাসকীয় দলটোৱে অৰ্থাৎ আগন্তুক প্ৰায় এটা বছৰত তেওঁলোকে কেনেধৰণৰ কাৰ্যকলাপ কৰিব ক'ত কাক কি দায়িত্ব দিয়া হৈছে কেনেকৈ তেওঁলোকৰ বুথ লেভেলসমূহ আগবাঢ়িব এই সকলোবোৰ কাৰ্যনিৰ্বাহকত তেওঁলোকে আলোচনা কৰিছে আৰু তাৰ পাছত আজি এটা এটাকৈ প্ৰকাশ কৰিছে কি ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ শক্তি বিজেপি বৰ্তমান চৰকাৰৰ তেওঁলোকৰ ৰণনীতি কেনেকুৱা আগন্তুক এটা বৰ্ষত তেওঁলোকৰ কি কি কাৰ্যসূচী আছে এই সকলোবোৰ সামৰি এটা বিশেষ ৰিপৰ্ট আগবঢ়াইছো ৰাজ্যৰ ৰাজনীতিত সৰ্বগ্ৰাসীৰ ৰূপত বিজেপি শাসকীয় দলটোৰ গ্ৰাসত দিগবিদিক হেৰুৱাই অস্তিত্ব ৰক্ষাৰ যুঁজত নামিছে বিৰোধী শিবিৰ এই সুযোগতে দলৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰিবলৈ ভৱিষ্যতৰ এলানি ৰূপৰেখা প্ৰস্তুত কৰিছে বিজেপিয়ে 22 আৰু 23 ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীত অনুষ্ঠিত হৈছিল বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা কাৰ্যনিৰ্বাহকত বিজেপিয়ে প্ৰস্তুত কৰে ভৱিষ্যতৰ ৰণনীতি সভাৰ সিদ্ধান্ত মৰ্মে 26 ছেপ্টেম্বৰৰ পৰা দলটোৱে আৰম্ভ কৰিছে বুথ সমিতিসমূহ পুনৰ গঠন প্ৰক্ৰিয়া 30 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব এই প্ৰক্ৰিয়া 1 পৰা 7 অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিব মণ্ডল সমিতিসমূহৰ পুনৰ গঠন প্ৰক্ৰিয়া জিলা প্ৰভাৰীসকলে সংশ্লিষ্ট জিলাৰ সভাপতিৰে আলোচনা কৰি সম্পন্ন কৰিব এই প্ৰক্ৰিয়া 9 অক্টোবৰত প্ৰতিখন জিলা সমিতিয়ে আয়োজন কৰিব কাৰ্যনিৰ্বাহক সভা 22 অক্টোবৰত বিজেপিৰ 499খন মণ্ডল সমিতিয়ে কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰিব সভাসমূহত উপস্থিত থাকিব দলৰ মন্ত্ৰী বিধায়ক আৰু ৰাজ্যিক পৰ্যায়ৰ নেতা 26 অক্টোবৰৰ পৰা বিজেপি নেতা কৰ্মীক জিলাভিত্তিক প্ৰশিক্ষণ এই প্ৰশিক্ষণ প্ৰক্ৰিয়া চলিব নৱেম্বৰলৈ 25 ডিচেম্বৰত বিজেপিয়ে আয়োজন কৰিব গ্ৰাম্য খেল প্ৰতিযোগিতা ইয়াৰ দায়িত্ব দিয়া হৈছে যুৱ মৰ্চাক
26 ডিচেম্বৰৰ পৰা 6 এপ্ৰিলৰ ভিতৰত পৃষ্ঠা প্ৰমুখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বিজেপিয়ে। ইয়াৰ উপৰিও কাৰ্যনিৰ্বাহক সভাত বিজেপিয়ে গ্ৰহণ কৰিছে আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। প্ৰতিমাহৰ দ্বিতীয় বুধবাৰে অনুষ্ঠিত হ'ব ৰাজ্যিক বিষয়ববীয়াৰ সভা। ৰাজ্যৰ মফচলীয়া চহৰসমূহত অনুষ্ঠিত হ'ব এই সভা। প্ৰতিমাহৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ'ব জিলাসমূহৰ বিষয়ববীয়া সভা। প্ৰতিমাহে অনুষ্ঠিত হ'ব শক্তি কেন্দ্ৰসমূহৰ বৈঠক। দলৰ 21টা কোষক অধিক সক্ৰিয় কৰিবলৈ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিয়া হৈছে মনোজ বৰুৱাক। নিগম নিকায়সমূহৰ তত্ত্বাৱধায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে বিজয় কুমাৰ গুপ্তাক। আনহাতে প্ৰতিটো মণ্ডলৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে বিজেপিয়ে। উল্লেখযোগ্য যে 3 মাহ পাছত ডিফুত অনুষ্ঠিত হ'ব বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। ব্যুৰো ৰিপৰ্ট ND24। আৰু এতিয়া আহিছোঁ ৰাজ্যজুৰি আন এটা চৰ্চিত খবৰলৈ। ভাৰতীয় খাদ্য সুৰক্ষা আৰু পৰিমাপক প্ৰাধিকৰণ চমুকৈ FSSAI। এই FSSAI সাময়িকভাৱে বাতিল কৰিছে ধৰমপাল আৰু সত্যপালৰ অনুজ্ঞাপত্ৰ। ধৰমপাল সত্যপালৰ পাণ মছলা ৰজনীগন্ধাত মাৰাত্মক মেগনেছিয়াম কাৰ্বনেট ধৰা পৰাৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰিছে FSSAI। কিন্তু এনে এটা জনস্বাস্থ্য জড়িত প্ৰসংগক গোপনে ৰখাৰ কিয় প্ৰয়াস কৰিছিল FSSAI? ইয়াক লৈ কিন্তু এটা মানুহৰ মাজত সন্দেহৰ অৱতাৰণা ঘটিছে। ঘাতক ৰজনীগন্ধা। ৰজনীগন্ধাত মাৰাত্মক মেগনেছিয়াম কাৰ্বনেট। ধৰমপাল সত্যপালে কোৱাৰ দৰে মুহ মে ৰজনীগন্ধা কদমো মে দুনিয়া নহয়। প্ৰকৃততে মুহ মে ৰজনীগন্ধা মৌত কি অৰ বঢ়েগা আপকা কদম। অৰ্থাৎ ধৰমপাল সত্যপালে দেশবাসীক খুৱাই অহা ৰজনীগন্ধা নামৰ এই পাণ মছলা ঘাতক, মাৰাত্মক। স্লো পয়জনৰ দৰে মেগনেছিয়াম কাৰ্বনেটে ৰজনীগন্ধাৰ জৰিয়তে ব্যাপক ক্ষতি কৰে মানৱ দেহৰ। ৰজনীগন্ধাত মেগনেছিয়াম কাৰ্বনেট ধৰা পৰাৰ পাছতেই গুৱাহাটীৰ ধৰমপাল সত্যপালৰ অনুজ্ঞা সাময়িকভাৱে বাতিল কৰিছে ভাৰতৰ খাদ্য সুৰক্ষা আৰু পৰিমাপক প্ৰাধিকৰণ চমুকৈ FSSAI-এ। প্ৰকৃততে বিগত বৰ্ষত গোলাঘাট জিলাৰ খাদ্য সুৰক্ষা বিভাগে ধৰা পেলাইছিল ৰজনীগন্ধাত মেগনেছিয়াম কাৰ্বনেটৰ উপস্থিতি। তাৰ পাছতেই FSSAI-ক অভিযোগ দিছিল গোলাঘাট জিলা খাদ্য সুৰক্ষা বিষয়াই। তাৰ পাছতেই কেইবাটাও পৰ্যায়ত হোৱা পৰীক্ষণৰ অন্তত FSSAI-এ সাময়িকভাৱে বাতিল কৰে গুৱাহাটীৰ বামুণী মৈদানত থকা ধৰমপাল সত্যপাল গ্ৰুপৰ ৰজনীগন্ধাৰ প্ৰস্তুতকৰণ। যোৱা বছৰ মোৰ কলিগ বিভূতি দাসে চেম্পলিং কৰিছিলে ৰজনীগন্ধা, আৰু আমিতো চেম্পলিং কৰি গুৱাহাটী লেবৰেটৰীত পঠাওঁ বামুণী মৈদাম। তাৰপৰা এইটো চেম্পলটো আনচেফ আহিলে, তো তেওঁ এইটো কাৰণে মানে হেৰি কৰিছে, আমাৰ FSSAI মানে জনালে যে এইটো হেৰি চেণ্ট্ৰেল লাইচেঞ্চৰ কাৰণে এইটো তেওঁ চেণ্ট্ৰেল লাইচেঞ্চ লৈছে, এইটো মানে একশ্যন ল'ব লাগে। আৰু এইটো গুৱাহাটীৰ মেনুফেকচাৰিং সেইটো আছিলে ইউনিটটো ধৰমপাল সত্যপাল, আৰু চ' এইটো গুৱাহাটীৰ পৰা চেণ্ট্ৰেল লাইচেঞ্চ তেওঁৰ লাইচেঞ্চটো কেঞ্চেল কৰিলে। চেম্পল কৰোঁ আৰু আমিতো ডাইৰেক্টলি ধৰা বেয়া বুলি চাৰ্টিফিকেট দিব নোৱাৰোঁ, তো আমি চেম্পলিং কৰি গুৱাহাটী লেবৰেটৰীত পঠাওঁ। তাৰ ৰিপৰ্টটোৰ ওপৰতহে মানে আমি কেছবিলাক দিওঁ। আৰু যোনটো আমাৰ ছাবষ্টেণ্ডাৰ্ড কেছ হয় এইটো আমি ADC হেল্থক দিব লাগে, আৰু যোনবোৰ আনচেফ হয় এইটো আমি জুডিচিয়েল কোৰ্টত দিওঁ। আৰু আমি যেতিয়া মানে কেছটো বিভূতি দাসে দিলে ন, দি পেলাই আৰু তেখেতক জনালে ফুড ছেফটি কমিশ্যন, এইটো আপোনাৰ ফুড ছেফটি অথৰিটিক মানে চেণ্ট্ৰেল লাইচেঞ্চটো গুৱাহাটীৰ যোনটো ইউনিট আছিলে ৰজনীগন্ধা সেইটো ছাছপেণ্ড কৰিছে লাইচেঞ্চটো। ইতিমধ্যেই বামুণী মৈদানৰ DS গ্ৰুপৰ গুদামত থকা বৃহৎ পৰিমাণৰ ৰজনীগন্ধা জব্দ কৰিছে খাদ্য সুৰক্ষা বিভাগে। কিন্তু সবাতকৈ ৰহস্যজনক বিষয়টো হ'ল ৰজনীগন্ধাৰ দৰে বহুল প্ৰচলিত এটা পাণ মছলাত মাৰাত্মক ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পৰাৰ পাছতো FSSAI-ৰ গুৱাহাটীস্থ বিষয়াসকল মৌন। স্বাস্থ্যৰ বাবে হানিকাৰক প্ৰমাণ হোৱাৰ পাছতো ৰজনীগন্ধা সম্পৰ্কে ৰাইজক সজাগ কৰাৰ বিপৰীতে বিষয়টো এক প্ৰকাৰ গাপ দিয়াৰ চেষ্টাহে কৰিছে FSSAI-ৰ গুৱাহাটীস্থ বিষয়াসকলে। গোলাঘাটৰ পৰা সাৰংগ তামুলীৰ সৈতে ব্যুৰো ৰিপৰ্ট ND24। ইয়াৰ মাজতে এটা গুৰুত্বপূৰ্ণ খবৰ, গৰুখুটি কাণ্ডত জড়িত দুজনক নিশা গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হৈছে আছমত আলী আৰু ছানা মামুদ।
বাজনাপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছমাদ আলী আৰু চান মামুদ হৈছে খানুৱা পঞ্চায়তৰ সভাপতি। অজ্ঞাত স্থানৰ পৰা দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সেলিম নামৰ আন এজনক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। দৰঙৰ আৰক্ষীৰ অধীক্ষকে এই তথ্যখিনি সদৰি কৰিছে। ইতিমধ্যে আমি জনাইছো আপোনালোকক যে এই গৰুখুটিৰ যিটো ঘটনা সংঘটিত হ'ল ইয়াৰ লগত যিসকল জড়িত আছিল, যাৰ ওপৰত সন্দেহ আছে, সকলোকে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এই গৰুখুটিৰ উচ্ছেদক লৈ সম্পূৰ্ণ দুটা ভাগত বিভক্ত হ'ল ৰাজ্যৰ জনতা। এই উচ্ছেদৰ গুৰুত্ব আৰু প্ৰাসংগিকতা কিমান, ইয়াক লৈ বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে। কিন্তু গৰুখুটিৰ ৰক্তাক্ত ইতিহাসে কিন্তু ইয়াৰ প্ৰাসংগিকতা, ইয়াৰ গুৰুত্ব দুয়োটাই উনুকিয়াই দিয়ে। 83 আচলতে গৰুখুটিত কি হৈছিল? ND24ৰ কেমেৰাৰ সন্মুখত এই শিহৰণকাৰী বৰ্ণনা দিলে তেতিয়াৰ শ্বহীদ দীপেন্দ্ৰনাথ শৰ্মাৰ পত্নী আৰু কন্যাই। চুলি একমুঠি হাতত আছে, তেওঁক এনেকৈ কুচিয়া মাৰা দি মানে জোং মাৰি দিছে আৰু জাল মাৰি দিছে। মাৰাৰ লগে লগে তেওঁ পৰি গৈছে। মই একচুৱেলি মোৰ দেউতাক দেখাই নাপালোঁ। যেতিয়া অতীত ৰোমন্থন কৰি চকু সেমেকি উঠিছে এওঁলোকৰ। চকুৰ সন্মুখতেই এজাক উন্মাদৰ বৰ্বৰতাৰ বলি হৈ মৃত্যুক সাৱটিছিল আপোনজনে। বুকুত এতিয়াও উমি উমি জ্বলি আছে সেই জুইকুৰা। সেয়া 83ৰ জুই। উচ্ছেদৰ বাবে আজি অশান্ত হৈ পৰা সেই গৰুখুটি তেতিয়াই ৰাঙলী হৈছিল খিলঞ্জীয়া অসমীয়াৰ কেঁচা তেজেৰে। একাংশ সন্দেহযুক্ত নাগৰিকৰ বৰ্বৰ আক্ৰমণত মৃত্যুক সাৱটিছিল 8জনকৈ অসমীয়াই। সেয়া আছিল 1983 চনৰ 15 ফেব্ৰুৱাৰী। সেই শ্বহীদসকলৰ অন্যতম আছিল তেতিয়াৰ আছু নেতা প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মাৰ ভাতৃ দীপেন্দ্ৰনাথ শৰ্মা। আৰু এয়া দীপেন্দ্ৰনাথ শৰ্মাৰ পত্নী আৰু একমাত্ৰ কন্যা। গৰুখুটিৰ ৰক্তৰঞ্জিত অতীতে আজিও আমনি কৰে এই পৰিয়ালটোক। ND24ৰ আগত সেই ভয়াৱহ স্মৃতি সোঁৱৰিলে পত্নী সৰস্বতী দেৱীয়ে। মই থাকিলোঁ ঘৰত। তেতিয়া মই চিন্তা কৰিলোঁ যে মোৰ স্বামী যে তাত যে গৈছে মই একো গমেই নাপাওঁ। সন্ধিয়া দেখিছোঁ যে একদম ডাঙৰ ঘটনা হৈছে, মানে জ্বলাই দিছে, ঘৰ দুৱাৰ জ্বলাই দিছে। এনে সময়তে মোৰো মানে 5 মাহ গৰ্ভত মাইনা আছে, মানে মোৰ ক'তো ওলাব পৰা নাই। ছাত্ৰ সন্থাৰ ল'ৰাই তেওঁৰ ডেড বডিটো লৈ আহিছে। ডেড বডিটো লৈ আহোঁতে যেতিয়া মোক সংস্কাৰ কৰিব লৈ গ'ল, চুলি একমুঠি হাতত আছে আৰু মাথাৰ পিছফালেদি মানে এই জোঙেৰে মানে তেওঁক এনেকৈ কুচিয়া মাৰা দি মানে জোং মাৰি দিছে। এক জোঙতে তাৰমানে তেওঁ আৰু জাল মাৰি দিছে। মাৰাৰ লগে লগে তেওঁ পৰি গৈছে। পিতৃ দয়া শৰ্মাক কাহানিও দেখা নাছিল কন্যা অংকুমণিয়ে, কিয়নো দীপেন্দ্ৰনাথ শৰ্মাৰ মৃত্যুৰ সময়তে তেখেতৰ পত্নী আছিল অন্তঃসত্ত্বা। পিতৃৰ মৃত্যুৰ 4 মাহ পাছতহে জন্ম হৈছিল অংকুমণিৰ। সেয়েহে পিতৃৰ কথা সোঁৱৰিবলৈ শব্দ নাই অংকুমণিৰ মনত। মই একচুৱেলি মোৰ দেউতাক দেখাই নাপালোঁ। যেতিয়া মই ইমানখিনি কথা নাজানোৱে, তাৰমানে কি হৈ আছিলে। মায়ে যিখিনি কৈছিলে মই সেইখিনি জানো। গৰুখুটিত উচ্ছেদ হওক, মুকলি হওক প্ৰস্তাৱিত কৃষি প্ৰকল্পৰ ভূমি। কৃষি প্ৰকল্পৰ ভূমিত উচ্ছেদ অভিযান সফল হ'লে শান্তি পাব শ্বহীদসকলে, শান্তি পাব শ্বহীদ পৰিয়ালে। এই মন্তব্য শ্বহীদ দীপেন্দ্ৰনাথ শৰ্মাৰ কন্যাৰ। কিন্তু মই এতিয়া মুখ্যমন্ত্ৰীক এটাই কথা আহ্বান জনাইছোঁ, যাতে সেইখিনি মাটি, যিখিনি মাটি কাৰণে আজি ইমানখিনি গণ্ডগোল হ'ব পাৰিছে বা হৈ আছে, সেইখিনি বস্তু উদ্ধাৰ হোৱাৰ পিছত মোৰ দেউতাই বা মোৰ দেউতাৰ লগত যিকেইজন শ্বহীদ হৈছিলে তেওঁলোকৰ আত্মাই শান্তি পাব। যিকেইখন ঘৰৰ যিকেইজন শ্বহীদ হ'ল তেওঁলোকৰ ঘৰৰ পৰিয়ালে যাতে এইখিনি কৰাৰ পিছত যদি হৈ যায় তেওঁলোকৰো আত্মাই শান্তি পাব। গৰুখুটিত উচ্ছেদ চলাইছে প্ৰশাসনে। উচ্ছেদত বাধা প্ৰদান কৰা একাংশৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন, যাক লৈ 2 ভাগত বিভক্ত ৰাজ্যৰ সাধাৰণ জনতা। কিন্তু এই উচ্ছেদৰ গুৰুত্ব আৰু প্ৰাসংগিকতা যে অমূলক নহয়, সেয়া ইয়াৰ ৰক্তৰঞ্জিত ইতিহাসে বাৰম্বাৰ উনুকিয়াইছে।
মঙলদৈৰ পৰা পংকজ কুমাৰ শৰ্মাৰ ৰিপৰ্ট ND24। এতিয়া ডাঙৰ প্ৰশ্ন হৈছে যে কলৈ গ'ল ধলপুৰৰ এই উচ্ছেদিতসকল ধলপুৰ নৈৰ পাৰত বাস কৰিবলৈ লোৱাৰ সময়তে ND24ৰ হাতত অন্য এটা খবৰ আহি পৰিছে, এটা চিন্তনীয় খবৰ। এইবাৰ গৰুখুটি তেওঁলোকে এৰিলে, এইবাৰ ধলপুৰৰ উচ্ছেদকাৰীয়ে দখল কৰিবলৈ আগবাঢ়িছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আৰু এই সন্দৰ্ভত আমাৰ হাতত আছে কিছু এক্সক্লুচিভ তথ্য। ধলপুৰৰ উচ্ছেদিতসকলে পুনৰ আৰম্ভ কৰিছে বেদখল। এইবাৰ বেদখলকাৰীৰ টাৰ্গেট ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ND24ৰ হাতত বেদখলকাৰীৰ দৃশ্য এক্সক্লুচিভ। গৰুখুটিৰ ধলপুৰত উচ্ছেদৰ পাছতে সকলোৰে মনত প্ৰশ্ন আছিল যে কলৈ গ'ল উচ্ছেদিতসকল। ইতিমধ্যে ND24ৰে আপোনালোকক দেখুৱাইছে ধলপুৰ নৈৰ পাৰত কেনেদৰে চৰকাৰী অনুমতি সাপেক্ষে বসতি আৰম্ভ কৰিছে উচ্ছেদিতসকলে। কিন্তু এইবাৰ আমাৰ হাতত পৰিছে কেতবোৰ নতুন তথ্য। ধলপুৰৰ পাছত এইবাৰ বেদখলকাৰীৰ নতুন টাৰ্গেট ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আৰু এয়া সেই দৃশ্য। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ শনিচৰত এইবাৰ আৰম্ভ হৈছে বেদখল। কিন্তু কেনেকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ শনিচৰ পালেগৈ বেদখলকাৰীয়ে? ৰ'ব, ইয়াৰো তথ্য আছে আমাৰ হাতত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এজন নৌ চালকে সহায় কৰিছিল বেদখলকাৰীক। শনিচৰত বেদখলকাৰীক প্ৰশ্ৰয় দিছিল নৌ চালক জাকিৰ হুছেইনে। এই তথ্য মঙলদৈৰ খণ্ড বিষয়াই লাভ কৰাৰ পাছতেই বেদখলকাৰীক প্ৰশ্ৰয় দিয়াৰ অভিযোগত জাকিৰ হুছেইনক কৰা হয় নিলম্বন। এই পত্ৰ তাৰেই প্ৰমাণ। বেদখলৰ এই তথ্য লাভ কৰাৰ পাছতে প্ৰশাসনে বেদখলকাৰীসকলক আঁতৰাই পঠাইছে যদিও ধলপুৰৰ পাছত ওৰাং ৰাষ্ট্ৰীয় উদ্যান বেদখলকাৰীৰ টাৰ্গেট হৈ পৰা কাৰ্যই এতিয়া চিন্তিত কৰি তুলিছে সকলোকে। ধলপুৰৰ পাছত ওৰাঙৰ পাছত বা কি টাৰ্গেট হয় বেদখলকাৰীৰ, সেই প্ৰশ্নই এতিয়া সকলোৰে মনত। গুঞ্জন কলিতাৰ ৰিপৰ্ট ND24। আৰু এটা প্ৰশ্ন যে ওৰাঙৰ পাছত এইবাৰ টাৰ্গেট কি? গৰুখুটিৰ বেদখল আৰু উচ্ছেদক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। তাৰ মাজতে আৰু এটা বেদখলৰ খবৰ আহিছে আমাৰ হাতত। একে নিশাৰ ভিতৰতে মৰিগাঁৱৰ মায়ং অঞ্চলত বহিল অৰ্ধ শতাধিক সন্দেহজনক লোকৰ বাসগৃহ। কিন্তু ক'ৰ পৰা কেনেকৈ আহিল লোকসকল আৰু কেনেকৈ তেওঁলোকে তাত বহাৰ সুযোগ পালে, এতিয়া কি পৰিৱেশ তাতে, চাওক এক্সক্লুচিভ ৰিপৰ্টত। নিশাৰ ভিতৰতে সাজিছে ইটোৰ পিছত সিটো বাসগৃহ। এমাহতে শ শ লোকেৰে ভৰি পৰিল মৰিগাঁও মায়ঙৰ ঔগুৰি চাপৰি। একাংশ সন্দেহজনক লোকে এইদৰেই ঘৰ সাজিছে মায়ঙৰ ঔগুৰি চাপৰিত। কেৱল ঘৰ সজাই নহয়, শ শ বিঘা ভূমি দখল কৰি খেতিৰ কামো আৰম্ভ কৰিছে। নিশাৰ ভিতৰতে ক'ৰ পৰা আহিল এইসকল লোক? 17টা বাসগৃহ থকা ঔগুৰি চাপৰিত এমাহতে বাঢ়িল 57টালৈ। এতিয়া তেতিয়া আমি তেওঁলোকৰ আছিলে 17 ঘৰ মানুহ। তেওঁলোকে 17 ঘৰ মানুহে আমাক কৈছিলে, আমাৰ সেইখিনি ভিডিঅ' আছিলে, তেওঁলোকে 17 ঘৰ মানুহ আছে। এতিয়া আপোনাৰ 57 ঘৰ। কিমান দিনৰ মূৰত হৈছে এইটো আপোনাৰ ধৰক আপুনি আজিৰ পৰা 1-1.5 মাহ আগত তাৰমানে। বেদখলকাৰীৰ সৈতে প্ৰায়ে সংঘাতৰ সৃষ্টি হয় স্থানীয় লোকৰ। ঔগুৰিৰ স্থানীয় লোকে গৰু মহৰ চৰণীয়া পথাৰ হিচাপে ৰখা ভূমি বলপূৰ্বক দখল কৰিছে সন্দেহজনক লোকে। মিলা মিলিকে আমি সেইটো কৰি দিছিলোঁ, যা তহঁতে যেতিয়া এনেকৈ আমি কাজিয়া পেচাল নকৰোঁ। কিন্তু তেওঁলোকে এতিয়া কি কৰিছে, আমাৰ গোটেই মাটিখিনি আকৌ ইফালে আহি মোটামুটি এতিয়া ধৰক আপোনাৰ 22 মিটাৰমান বাদ দিছে আৰু বাকীখিনিত আহি ঘৰে বনায়। অৱশেষত স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বেদখলকৃত অঞ্চল পৰিদৰ্শনৰ বাবে আহি হতবাক মায়ং ৰাজচক্ৰ বিষয়াও। এনেদৰে এতিয়া চৰাবাৰী পৰিত্যক্ত ভূমি চৰণীয়া পথাৰ বেদখলত নামিছে একাংশ সন্দেহজনক লোক। শীঘ্ৰে ঔগুৰি চাপৰি বেদখল মুক্ত কৰিবলৈ আহ্বান জনাইছে মায়ংবাসীয়ে। মায়ঙৰ পৰা মৃদুল কুমাৰ ডেকাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।